Hello everyone, welcome back to Awesome GK YouTube channel. Bunokol ajir ei video te ami অসমীয়া সাধাৰণ জ্ঞানৰ 50টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে আপোনালোকে প্ৰতিটো প্ৰশ্ন ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। আমি প্ৰশ্নসমূহৰ লগতে জড়িত কিছুমান টপিক আপোনালোকক কৈ যাম, কিছুমান পইণ্ট ইম্পৰ্টেন্ট পইণ্ট কৈ যাম। সেই পইণ্টসমূহ আপোনালোকে নোট ডাউন কৰি ল'ব যাতে আপোনালোকৰ পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে। প্ৰথম প্ৰশ্নটো হৈছে which is the largest south bank tributary of Brahmaputra? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? মনকল কোৱেশ্যনসমূহ আমি যেতিয়া পঢ়ি যাম, যদি আপোনালোকে কোনো কোৱেশ্যনৰ এনসাৰ আগতীয়াকৈ জানে তেনেহলে কমেন্ট কৰি যাব। তো আপোনালোকৰ কমেন্টসমূহ আমি যদি পঢ়িবলৈ পাওঁ তেতিয়া ভাল লাগে যে আপোনালোকৰ প্ৰিপাৰেচনটো কেনে ধৰণে চলি আছে। তো ইয়াত কি হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? তো আপোনালোকে জনে জনে জানে কমেন্ট কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কপিলি। কপিলি হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ, সৰ্ববৃহৎ উপনৈ। কপিলি নদীৰ ওপৰত কেইটামান আপোনালোকে আৰু পইণ্ট মনত ৰাখি ল'ব। কপিলি ৰিভাৰ ইজ এন ইণ্টাৰষ্টেট ৰিভাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া that flows through the state of Meghalaya and Assam and is the largest south bank tributary of the Brahmaputra in Assam. অৰ্থাৎ কপিলি নদী উত্তৰ পূব ভাৰতৰ এখন আন্তঃৰাজ্যিক নদী যি মেঘালয় আৰু অসম ৰাজ্যৰ মাজেৰে বৈ গৈছে। তো কপিলি নৈখন মনত ৰাখিব, মেঘালয় আৰু অসম এই দুইখন ৰাজ্যৰ মাজেৰে বৈ গৈছে। আৰু তো অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ সৰ্ববৃহৎ উপনৈ হয় এখন। নেক্সট প্ৰশ্নটো হৈছে in which place will be installed a bronze statue of সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা? কোন ঠাইত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ'ব? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ উৰিষ্যাত। তো মনত ৰাখিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ অন্যতম বিখ্যাত লেখক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ উত্তৰাধিকাৰক সন্মান জনাই উৰিষ্যাৰ সম্বলপুৰত থকা বাসগৃহটো সংস্কাৰ কৰি তেওঁৰ সন্মানত এক ভৱিষ্যত প্ৰতিমূৰ্তি স্থাপন কৰি উল্লেখযোগ্য প্ৰচেষ্টা হাতত লৈছে। তো মনত ৰাখিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰিষ্যাত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ এক ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ উদ্দেশ্য হাতত লৈছে। নেক্সট কুৱেশ্যনটো হৈছে who has inaugurated the new building of Assam Legislative Assembly recently? শেহতীয়াকৈ অসম বিধানসভাৰ নতুন ভৱন কোনে উদ্বোধন কৰিছে? তো এইটো মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ ওম বিৰলা। তো ওম বিৰলা হৈছে বৰ্তমান লোকসভাৰ অধ্যক্ষ। তেওঁ 19 জুন 2019 চনৰ পৰা লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। মনত ৰাখিব 19 জুন 2019 পৰা তেওঁ লোকসভাৰ স্পিকাৰ হিচাপে অৰ্থাৎ লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু তেওঁ শেহতীয়াকৈ অসম বিধানসভাৰ নতুনকৈ যিটো বিধানসভাৰ ভৱন সেইটো উদ্বোধন কৰি থৈ গৈছে। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং দ্য reign of the Ahom kings, provincial governor were appointed to rule the border areas. Who is he? অৰ্থাৎ আহোম ৰজাৰ শাসনকালত সীমান্ত ঠাইবিলাকত শাসন কৰিবৰ বাবে প্ৰাদেশিক শাসনকৰ্তা হিচাপে নিয়োগ কৰিছিল আৰু তেওঁ কোন আছিল? তো চাওক আহোমৰ যেতিয়া শাসন চলাই আছিলে তেতিয়া সীমান্ত ঠাইবিলাক অৰ্থাৎ যিবিলাক দাঁতিকাষৰীয়া ঠাই আছিলে সেই ঠাইবিলাকত শাসন কৰিবৰ বাবে এজন প্ৰাদেশিক শাসনকৰ্তা নিয়োগ কৰি ৰাখিছিলে। আৰু সেইজন কোন আছিলে? সেই শাসনকৰ্তাজন কোন বিষয়াববীয়াজন আছিলে আমাক সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি দাঁতিয়লীয়া গোহাঁই। তো তেওঁ আছিলে দাঁতিয়লীয়া গোহাঁই। দাঁতিয়লীয়া গোহাঁয়ে সীমান্ত ঠাইবিলাকত শাসন চলাইছিলে। নেক্সট কুৱেশ্যনটো হৈছে according to the legend which of the following king was born of Prithvi or the mother earth? আখ্যান অনুসৰি তলৰ কোনজন ৰজাৰ মাতৃ পৃথিৱী অথবা ধৰিত্ৰী আছিল? ৰাইট এনসাৰটো হ'ব অপচন এ নৰকাসুৰ। তো ইয়াতে আমি আৰু কিছুমান ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিব। নৰক বা নৰকাসুৰ নামেৰে পৰিচিত আছিল। নৰক ৰজা নৰকাসুৰ নামেৰে পৰিচিত আছিল আৰু প্ৰাগজ্যোতিষৰ কিংবদন্তি ভৌম বংশৰ প্ৰতিষ্ঠাপক আছিল। তো মনত ৰাখি দিব নৰকাসুৰ বা নৰক ৰজা ভৌম বংশৰ প্ৰতিষ্ঠাপক আছিল। যদিও নৰকৰ বিষয়ে প্ৰথমে মহাভাৰতত উল্লেখ কৰা হৈছে, পিছৰ গ্ৰন্থসমূহে ইয়াক সজ্জিত কৰিছে। অৰ্থাৎ পিছৰ যিবিলাক বৈদিক গ্ৰন্থ আছে যেনে ব্ৰহ্মপুৰাণ বা বিষ্ণু পুৰাণ, সেই পুৰাণবিলাকৰ অনুসৰি তেওঁ ভূদেৱীৰ পুত্ৰ আছিল। অৰ্থাৎ তেওঁ পৃথিৱী অৰ্থাৎ ভূদেৱীৰ পুত্ৰ আছিল আৰু তেওঁৰ পিতৃ আছিল
বৰাহ অৱতাৰ বিষ্ণু দেৱতাৰ যি বৰাহ অৱতাৰ আছিল সেই বৰাহ অৱতাৰ তেওঁৰ পিতৃ হিচাপে মনা হয় মান্যতা দিয়া হয় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ওয়াজ দা লাষ্ট বেটেল বিটুইন দা আহোমছ এণ্ড দা মুগলছ ফট অৰ্থাৎ আহোম আৰু মোগলসকলৰ শেষ ৰণখন অৰ্থাৎ শেষ যুদ্ধখন কিমান চনত সংঘটিত হৈছিল কোন চনত হৈছিল মুগল আৰু আহোমসকলৰ মাজৰ যিখন শেষ যুদ্ধ লাষ্ট বেটেলটো কেতিয়া হৈছিল যদি আপোনালোকে জানে কোনোবা এটো কমেন্টত জনাবলৈ চেষ্টা কৰিব ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি 1681 অৰ্থাৎ 1681 চনত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা হাইয়েষ্ট ৰেলৱে ষ্টেচন ইন আসাম অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটো কোনটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন ডি জাতিংগা জাতিংগা হৈছে অসমৰ আটাইতকৈ ওখ অৰ্থাৎ আটাইতকৈ ওপৰত থকা ৰেলৱে ষ্টেচন নেক্সট কোৱেশ্চন হু ওয়াজ দা ফাৰ্স্ট ৰুলাৰ অফ কুচবিহাৰ কুচবিহাৰৰ প্ৰথম শাসক কোন আছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ লক্ষ্মী নাৰায়ণ তো আপোনালোকে ইয়াতে ভুল নকৰিব বহুতে হয়তো এটো বিশ্বসিংহ বুলি আপোনালোকে অপচনটো শুদ্ধ দিব পাৰে তো বিশ্বসিংহ আছিল কুচসকলৰ মানে কুচ বংশৰ প্ৰতিষ্ঠাপকহে আছিল বিশ্বসিংহ তো কুচবিহাৰৰ প্ৰথম শাসক আছিল লক্ষ্মী নাৰায়ণ তো আপোনালোকে হয়তো জানে সকলে কুচ ৰাজ্যখনক দুটা ভাগত ভাগ কৰি দিছিলে এটা আছিল কুচবিহাৰ আৰু এটা আছিল কুচহাজু তো সেই কুচ যেটো বিহাৰ আছিল কুচবিহাৰৰ যিজন প্ৰথম শাসক আছিল হেজন আছিল লক্ষ্মী নাৰায়ণ নেক্সট কোৱেশ্চনটো হৈছে which day in Assam is celebrated as সতী জয়মতী দিৱস অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয় দুটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে ৰাইট আনসাৰটো হৈ যাব অপচন এ 27 মাৰ্চ অৰ্থাৎ 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় ইয়াৰ লগতে আৰু কেইটামান ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি দিব আৰু কিছুমান ইম্পৰ্টেন্ট ডে হয় আসাম ৰিলেটেড যিবিলাক মোষ্ট ইম্পৰ্টেন্ট দিৱস হয় সেইবিলাকৰ ওপৰত আপোনালোকে মনত ৰাখি দিব তো অসমৰ লাচিত দিৱস অৰ্থাৎ অসমত লাচিত দিৱস 24 নৱেম্বৰ তাৰিখে পালন কৰা হয় তো মনত ৰাখিব লাচিত দিৱসটো 24 নৱেম্বৰ তাৰিখে পালন কৰা হয় মেডাম মেফিটো 31 জানুৱাৰী তাৰিখে পালন কৰা হয় মে দিৱস বা শ্ৰমিক দিৱসটো 1 মে তাৰিখে পালন কৰা হয় আৰু অসম দিৱস বা চুকাফা দিৱসটো 2 ডিসেম্বৰ তাৰিখে পালন কৰা হয় আৰু 2024 বৰ্ষৰ যি চিলাৰা দিৱস আছিল সেই চিলাৰা দিৱসটো 24 ফেব্ৰুৱাৰী তাৰিখে পালন কৰি অহা হৈছে তো 24 ফেব্ৰুৱাৰী তাৰিখে চিলাৰা দিৱসটো উদযাপন কৰা হৈছে তো এইটা পইণ্ট ইম্পৰ্টেন্ট হয় গুটেকিটা পইণ্টে আপোনালোকে ভালদৰে নোট কৰি ল'ব নেক্সট কোৱেশ্চনটো হৈছে অন হুজ 400th birth anniversary Assam created Guinness World Record with the largest number of handwritten essays কাৰ 400 সংখ্যক জন্মবাৰ্ষিকীত অসমে সৰ্বাধিক হাতে লিখা ৰচনাৰে গিনিজ বিশ্ব অভিলেখ গঢ়িলে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি লাচিত বৰফুকনৰ 400 সংখ্যক জন্মবাৰ্ষিকীত অসমে হাতে লিখা যি ৰচনা আছে তাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে বন্ধুসকল ইয়াতে আপোনালোকে এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে ম্যাথছ ৰিজনিং জিকে কাৰেন্ট এফেয়াৰ্স প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ ইংলিশ গ্ৰামাৰ এই সকলোবিলাক সাবজেক্ট থকা পিডিএফ লব বিচাৰে তেনেহলে কেৱল মাত্ৰ 79 টকা পে কৰি পিনে আমাৰ পৰা এই সকলোবিলাক সাবজেক্ট থকা পিডিএফ বোৰ পাই যাব তো যদি কাৰোবাৰ এই পিডিএফ বোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটসএপ কৰি আমাৰ পৰা এই পিডিএফ সমূহ আপোনালোকে লাভ কৰিব পাৰিব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটসএপ কৰি 79 টকা পে কৰিব আৰু পে কৰাৰ পিছত আপোনালোকক আমি পিডিএফ সমূহ সেন্ড কৰি দিম এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হওক নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম ইজ দা নুমলীগড় অইল ৰিফাইনাৰী লোকেটেড অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰটো অৱস্থিত ৰাইট আনসাৰটো হ'ব অপচন ডি গোলাঘাট তো গোলাঘাটত নুমলীগড় তেল শোধনাগাৰটো অৱস্থিত নেক্সট কোৱেশ্চন The headquarters of the Northeast Frontier Railway Zone is located অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাইট আনসাৰটো হ'ব অপচন সি ইন মালিগাঁও গুৱাহাটী তো গুৱাহাটীৰ মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ যেটো হেডকোৱাৰ্টাৰ হেতু অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ওয়াজ প্ৰেসিডেন্সিয়েল ৰুল ইন্ট্ৰোডিউসড ইন আসাম ফৰ দা ফাৰ্স্ট টাইম তো অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন কিমান চনত বলবৎ কৰা হৈছিল এটো এটা খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটো আপোনালোকৰ আহিবই পাৰে তো নোট ডাউন কৰি ল'ব তো প্ৰথমবাৰ ফাৰ্স্ট টাইম কেতিয়া ৰাষ্ট্ৰপতি শাসন অসমত বলবৎ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1979
1979 চনত আৰু সেই সময়ত অসমৰ যিজন চিফ মিনিষ্টাৰ বা মুখ্যমন্ত্ৰী আছিল তেওঁ আছিল যোগেন্দ্ৰনাথ হাজৰিকা তো যোগেন্দ্ৰনাথ হাজৰিকাৰ সময়তে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন চলিছিল বা বলবৎ হৈছিল আৰু সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল নীলম সঞ্জীৱ ৰেড্ডি তো তেওঁ আছিল ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চন Who was the first member of the cabinet of Assam in the union government? কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? ৰাইট আনসাৰটো হ'ব অপচন ডি সুৰেন বুঢ়াগোহাঁই তো কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্যজন আছিল সুৰেন বুঢ়াগোহাঁই নেক্সট কোৱেশ্চন নম্বৰ 15 The Assam State Cooperative Apex Bank is established in the year of অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন কৰা হৈছিল বা কোন চনত স্থাপিত হৈছিল ৰাইট আনসাৰটো হ'ব অপচন ডি 1948 1948 চনত নেক্সট কোৱেশ্চন Where is the headquarter of Assam সাহিত্য সভা অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মনগল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি অপচন কিটা অলপ খেলিমেলি হৈছে চাই লব তো যোৰহাটটো হ'ব কাৰেক্ট আনসাৰ তো অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত তো ইয়াৰ ৰিলেটেড আৰু কিছুমান টপিক আপোনালোকে মনত ৰাখিব অসম সাহিত্য সভাৰ জন্ম হৈছিল 1917 চনত আৰু 1917 চনৰ ডিসেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন যি অধিৱেশন আছিল সেই প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল তো মনত ৰাখিব 1917 চনৰ ডিসেম্বৰ মাহত আৰু শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু সেই অধিৱেশনখনত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই তো এটো আপোনালোকৰ ইম্পৰ্টেন্ট পইণ্ট হয় ভালদৰে নোট কৰি ল'ব আৰু শৰৎচন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰথমজন প্ৰতিষ্ঠাপক সম্পাদক তো যদি সম্পাদক আহে তেতিয়া হ'ব শৰৎচন্দ্ৰ গোস্বামী আৰু যদি সভাপতি আহে তেতিয়া হ'ব পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্চনটো কিছুমান কোড দি আছে চাওক কোড 1 The founder of Ahom dynasty was Sukapha আৰু কোড 2 দি আছে অৰ্থাৎ উক্তি 2 দি আছে ভগদত্ত was the son of Narakasur Which of the following option is correct? তো উক্তি 1 দিয়া আছে আহোম বংশৰ প্ৰতিষ্ঠাপক আছিল সুকাফা আৰু উক্তি 2 দিয়া আছে নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল তো এই উক্তি দুটা পঢ়ি পিনে তলৰ কোনটো বিকল্প শুদ্ধ হ'ব আমাক বাছি উলিয়াব লাগে তো অপচন কেইটা দিয়া আছে উক্তি 1 শুদ্ধ আৰু 2 অশুদ্ধ উক্তি 2 শুদ্ধ আৰু 1 অশুদ্ধ নে দুইটাই শুদ্ধ নে এটা শুদ্ধ নহয় তো আপোনালোকে যদি ভালদৰে উক্তি কেইটা পঢ়ি চাই তেতিয়া কি দেখিব চাওক আহোম বংশৰ প্ৰতিষ্ঠাপক আছিল সুকাফা এটো উক্তি শুদ্ধ হয় ৰাইট এই উক্তিটো ৰাইট হয় 2 নম্বৰ উক্তিটো দি আছিল ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল তো এইটো উক্তিও ৰাইট হয় তো নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত তো দুইটা উক্তি যেহেতু ৰাইট হয় অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ দুইটা উক্তি শুদ্ধ তো এনে ধৰণৰ প্ৰশ্ন হম আপোনালোকৰ আহে যেহেতু এইবিলাক গ্ৰেড 3 লেভেলত বেছিকৈ আহে এই কাৰণে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ক্যান্ডিডেট সকলৰ এনে ধৰণৰ কোৱেশ্চনসমূহ ভালকৈ চাই যাব লাগিব তো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক Who among the following was a trusted friend of Moniram Dewan? তলৰ কোনজন মনিৰাম দেৱানৰ এজন বিশ্বাসী বন্ধু আছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি পুৰন্দৰ সিংহ মনিৰাম দেৱানৰ এজন বিশ্বাসী বন্ধু আছিল নেক্সট প্ৰশ্নটো হৈছে Who among the following are known to be the earliest inhabitant of Brahmaputra Valley? তলত উল্লেখ কৰা বোৰৰ ভিতৰত কাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসী হিচাপে জনা যায় অৰ্থাৎ আটাইতকৈ পুৰণি অধিবাসী হিচাপে জনা যায় কুশসকলক জনা যায় নে চুতীয়াসকলক নে বাৰভূঞাসকলক নে কছাৰীসকলক যদি আপোনালোকে ইয়াৰ আনসাৰটো জানে কমেন্টত দিবলৈ চেষ্টা কৰিব তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি কছাৰীজ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসী আছিল কছাৰীসকলক তেওঁলোককে প্ৰাচীনতম আটাইতকৈ পুৰণি অধিবাসী হিচাপে জনা যায় কোৱেশ্চন নম্বৰ 20 As of 2011 the district is recognized as the most populous district in Assam অৰ্থাৎ 2011 চনৰ তথ্যমতে 2011 চনৰ লোকপিয়লৰ তথ্যমতে অসমৰ ভিতৰত জনসংখ্যাৰ অৰ্থাৎ অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে কোনখন জিলা স্বীকৃতি লাভ কৰে তো অসমৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ জিলা হিচাপে 2011 চনৰ লোকপিয়ল মতে কোনখন জিলাই স্বীকৃতি লাভ কৰিছে তো প্ৰশ্নটো সিম্পল এনে ধৰণৰ সুধিছে যে 2011 চনৰ লোকপিয়ল মতে অসম আটাইতকৈ বেছি জনসংখ্যা থকা জিলা কোনখন তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি নগাঁও তো 2011 চনৰ যি লোকপিয়ল হৈছিল যেটো সেন্সাস হৈছিল তাৰ মতে নগাঁও জিলাখনৰ জনসংখ্যা আটাইতকৈ বেছি আছিল নেক্সট কোৱেশ্চনটো হৈছে What is the name of the instrument that measures the intensity of an earthquake
ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰটোৰ নাম কি ইম্পৰ্টেন্ট প্ৰশ্ন হয় বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি ৰিখটাৰ স্কেল ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰটো হৈছে ৰিখটাৰ স্কেল নেক্সট কোৱেশ্চনটো হৈছে the world's largest lake is পৃথিৱীৰ সৰ্ববৃহৎ হ্ৰদটো কোনটো উত্তৰটো অপচন সি কাস্পিয়ান সি বা কাস্পিয়ান সাগৰ তো পৃথিৱীৰ সৰ্ববৃহৎ হ্ৰদটো হৈছে কাস্পিয়ান সাগৰ নেক্সট কোৱেশ্চন which is the largest gulf in the world পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি বন্ধুসকল ইয়াৰ উত্তৰটো অপচন বি the gulf of mexico তো পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখন হৈছে মেক্সিকো উপসাগৰ question number 24 which of the following is the largest river in the world তো তলৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি আমাজন তো আমাজনখন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী বহলৰ ক্ষেত্ৰত আৰু যদি দীঘলৰ ক্ষেত্ৰত হয় তেনেহলে হৈ যাব নীল নদী তো এই নীল নদীখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী আটাইতকৈ ডাঙৰ বা সৰ্ববৃহৎ যদি আহে তেনেহলে হৈ যাব আমাজন আৰু আটাইতকৈ দীঘল আহিলে হৈ যাব নীল তো হেতু কনফিউজ নহব নেক্সট কোৱেশ্চন the highest waterfall of the world is পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন সি এঞ্জেল ফলছ বা এঞ্জেল জলপ্ৰপাত নাও question number 26 who is the head of the council of ministers তো মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন হয় বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ প্ৰাইম মিনিষ্টাৰ মন্ত্ৰী পৰিষদৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী আৰু বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে শ্ৰীযুত নৰেন্দ্ৰ মোদী Now question number 27 who is the constitutional head of the state in India ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন বন্ধুসকল ইয়াৰ উত্তৰটো অপচন এ গভৰ্ণৰ অফ দা ষ্টেট অৰ্থাৎ ৰাজ্যৰ ৰাজ্যপাল আৰু বৰ্তমান অসমৰ ৰাজ্যপাল কোন হেতু আপোনালোকে মনত ৰাখি থব তো বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে গোলাপ চন্দ্ৰ কাটাৰিয়া হেতু কথা আপোনালোকে ভালদৰে মনত ৰাখি থব Next question to some question number 28 what is the minimum age prescribed for election as the president of India ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হোৱা উচিত বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি 35 years ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব question number 29 What is the minimum age to qualify for the election to the Lok Sabha? লোকসভালৈ নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? কাৰেক্ট আনসাৰটো অপচন এ 25 years. তো লোকসভালৈ নিৰ্বাচিত হ'বলৈ 25 বছৰ বয়স ন্যূনতম হ'ব লাগিব। Next question, how many members can be nominated by the President of India to the Lok Sabha? লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে? উত্তৰটো অপচন এ 2 members. লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন সদস্য মনোনীত কৰিব পাৰে। নেক্সট কোৱেশ্চনটো হৈছে who elects the speaker of the Lok Sabha? লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? মনোবল ইয়াৰ ৰাইট আনসাৰটো অপচন বি the members of the Lok Sabha. তো লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? লোকসভাৰ সদস্যসকলে। Now question number 32 who appoints the cabinet ministers at the center? তো কেন্দ্ৰত cabinet মন্ত্ৰীসকল বা cabinet ministerসকলক কোনে নিযুক্তি প্ৰদান কৰে? মনোবল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে। Question number 33 who appoints the chief justice of India? ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে? তো ইয়াৰো কাৰেক্ট আনসাৰটো অপচন এ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে। Next question, what is the retirement age of the chief justice of the Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান বছৰ? উত্তৰটো অপচন বি 65 years. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰ বয়স হৈছে 65 বছৰ। পিছৰ প্ৰশ্নটো হৈছে what is the maximum number of members in the Rajya Sabha? ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? উত্তৰটো অপচন বি 250 members. ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য হৈছে 250 জন। Question number 36
Which economists term economics as neutral science? কোনে অৰ্থনৈতিক নিৰপেক্ষ বিজ্ঞান বুলি কৈছিল? শুদ্ধটো অপচন বি লিওনেল ৰবিন। লিওনেল ৰবিনছে কৈছিল যে অৰ্থনৈতিক নিৰপেক্ষ বিজ্ঞান বুলি কৈছিল। নেক্সট কোৱেশ্চনটো হৈছে which of the two commodities mentioned below will be the example of joint demand? তো তলত উল্লেখিত কোন দুবিধ সামগ্ৰী সংযুক্ত চাহিদাৰ উদাহৰণ? শুদ্ধটো অপচন বি পেন এণ্ড ইংক। তো সংযুক্ত চাহিদাৰ উদাহৰণ হৈছে কলম আৰু চিয়াহী। নেক্সট কোৱেশ্চনটো হৈছে which of the following is an economic activity? তলৰ কোনটো অৰ্থনৈতিক কাৰ্য? শুদ্ধটো অপচন ডি production of crops for selling, অৰ্থাৎ বিক্ৰীৰ বাবে শস্য উৎপাদন কৰাটো হৈছে অৰ্থনৈতিক কাৰ্য। নেক্সট কোৱেশ্চনটো হৈছে when the value of money rises price level? মুদ্ৰাৰ মূল্য বৃদ্ধি হলে দৰৰ স্তৰত কি ঘটে? অৰ্থাৎ দৰ কেতিয়া কি হয়? বৃদ্ধি হয় নে হ্ৰাস হয় নে একে থাকে নে কোনো তাৰতম্য নহয়? তাৰ ৰাইট এনসাৰটো হৈছে অপচন বি ফলছ, অৰ্থাৎ হ্ৰাস হয়। যেতিয়া মুদ্ৰাৰ মূল্য বৃদ্ধি হয় তেতিয়া দৰ কি হৈ যায়? কমি যায়। নেক্সট কোৱেশ্চনটো হৈছে the largest public sector bank in India is? ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৰ নাম কি? শুদ্ধটো অপচন বি ষ্টেট বেংক অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতীয় ষ্টেট বেংক। আৰু এই ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল সেইটো মনত ৰাখি থব। তো 1955ত ভাৰতীয় ষ্টেট বেংক প্ৰতিষ্ঠা হৈছিল, সেইটো কথা মনত ৰাখি থব। নাও কোৱেশ্চন নম্বৰ 41 which Indian monument has found place in Shanghai Cooperation Organization's 8 wonders of SCO list? Shanghai প্ৰতিযোগিতা সংস্থাৰ 8 wonders of SCO তালিকাত কোনটো ভাৰতীয় স্মৃতি সৌধে স্থান পাইছে? তো ইয়াৰে শুদ্ধটো অপচন বি ষ্টেচু অফ ইউনিটি, অৰ্থাৎ একতাৰ প্ৰতিমূৰ্তি। আৰু এই স্মৃতি সৌধটো গুজৰাট ৰাজ্যত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে which city hosts the national horticulture fair, the largest horticulture fair in the country? দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা, ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয়? অনুকল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি বেংগলুৰুত অনুষ্ঠিত হয়। কোৱেশ্চন নম্বৰ 43 কি দিছে চাওক নিজামুদ্দিন বস্তি প্ৰজেক্ট is an conservation project based at which Indian state or union territory? তো নিজামুদ্দিন বস্তি প্ৰকল্প ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত ভিত্তি কৰি গঢ়ি উঠা এটা সংৰক্ষণ প্ৰকল্প? কাৰেক্ট এনসাৰটো অপচন বি দিল্লী। তো এইটো দিল্লীত গঢ়ি উঠিছে। নেক্সট কোৱেশ্চনটো হৈছে where was the first cinema demonstrated in India? ভাৰতৰ ক'ত প্ৰথম চিনেমা প্ৰদৰ্শন কৰা হৈছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি বম্বে। তো নাও মুম্বাই, বৰ্তমান মুম্বাই বুলি জনা যায় এট ৱাটকিন্স হোটেল। তো মুম্বাইৰ ৱাটকিন্স হোটেলত প্ৰথম চিনেমা প্ৰদৰ্শন কৰা হৈছিল। নেক্সট কোৱেশ্চন where is the national tribal festival held? তো ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল? মনোকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দিল্লীত। কোৱেশ্চন নম্বৰ 46 with whose permission did the East India Company set up their first factory at Surat? কাৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰে? ইয়াৰ ৰাইট এনসাৰটো অপচন বি জাহাংগীৰ। জাহাংগীৰৰ অনুমতিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল। কোৱেশ্চন নম্বৰ 47 কি দিছে চাওক ভক্ত তুকাৰাম was a contemporary of which Mughal emperor? ভক্ত তুকাৰাম কোনজন মোগল সম্ৰাটৰ সমসাময়িক আছিল? কাৰেক্ট এনসাৰটো অপচন সি জাহাংগীৰ। তো ভক্ত তুকাৰাম মোগল সম্ৰাট জাহাংগীৰৰ সমসাময়িক আছিল। নাও কোৱেশ্চন নম্বৰ 48 who was the sultan who refused to recognize the authority of the caliph? তো খালিফাৰ কৰ্তৃত্বক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰা সুলতানজন কোন আছিল? মনোকল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ আলাউদ্দিন খিলজি। নেক্সট কোৱেশ্চনটো হৈছে with reference to Delhi Sultanate who was the founder of Sayyid dynasty?
দিল্লী সুলতান ৰাজৰ প্ৰসংগত সৈয়দ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ খিজিৰ খান দিল্লী সুলতান ৰাজৰ প্ৰসংগত সৈয়দ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খান বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে The reign of which of the following sultan is said to mark the highest point of territorial expansion of the sultanate? কোনজন সুলতানৰ ৰাজত্বকালত সুলতান ৰাজৰ ক্ষেত্ৰীয় সম্প্ৰসাৰণৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰিছিল বুলি কোৱা হয় বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি মুহাম্মদ বিন তুগলক তো মুহাম্মদ বিন তুগলকৰ ৰাজত্বকালতে সুলতান ৰাজৰ ক্ষেত্ৰীয় সম্প্ৰসাৰণ সৰ্বোচ্চ শিখৰত আৰোহণ কৰিছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ